Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। এটা নতুন সিৰিজ লৈ আহিছো, নতুনকে কিছুমান ক্লাছ লৈ আহিছো আৰু আমি প্ৰতিটো পৰীক্ষাৰ বাবে ইগল এডুকেশ্যন চেনেলত আমি এটা সিৰিজ বনাও। সিৰিজটো এই কাৰণে বনাও যাতে 1 ৰ পৰা আমি যিমানখিনি পাৰো সিমানখিনি ক্লাছ যাতে দিব পাৰো। এবাৰ আমাৰ সিৰিজটো হাজু কৰিছো গুৱাহাটী হাইকোৰ্টৰ যি আমাৰ নতুন ভ্যাকেন্সি আহিছিল সেই নতুন ভ্যাকেন্সিৰ ওপৰত এটা জেনাৰেল এপ্টিটিউড বুলি এটা পাৰ্ট আছিল এই পাৰ্টটোৰ ওপৰত আমি এটা সিৰিজ আৰম্ভ কৰিবলৈ গৈ আছো আৰু সিৰিজটো কন্টিনিউ কৰিব লাগে নে জনাব এটো সম্পূৰ্ণ যেটো ইউটিউব হয় ইউটিউবৰ সম্পূৰ্ণ ফ্ৰী হয় গতিকে এই সিৰিজটো যদি আপোনালোকক লাগে বুলি ভাবে তেন্তে এবাৰ কমেন্ট কৰি জনাব মই সিৰিজটো কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম তেনেকৈ বিভিন্ন ধৰণৰ পৰীক্ষা আহে প্ৰতিটো পৰীক্ষাৰ ওপৰত আমি এটা সিৰিজ বনাই গৈ আছো ইয়াৰ আগত আমি বেলেগ পৰীক্ষাৰ ওপৰত বনাইছিলো বিএডৰ বনাইছিলো জিএনএমৰ বনাইছিলো বিভিন্ন পৰীক্ষা বনাইছো ইয়াৰ পিছত যদি আৰু কিবা এনেকুৱা পৰীক্ষা আছে আৰু এটা এক্সট্ৰা সিৰিজ আমি আৰম্ভ কৰিম বৰ্তমান আমাৰ সিৰিজটো চলিব গুৱাহাটী হাইকোৰ্টৰ ওপৰত জেডব্লিউ যেটো পোষ্ট ওলাইছিল তাৰ ওপৰত Okay, আজি এক ক্লাস নম্বৰ 1 ক্লাস নম্বৰ 1 ত আমি ইন্ট্ৰোডাকশন কৰিম যে ইয়াৰ পিছৰ ক্লাসবোৰ কিহৰ ওপৰত যাব কেনেকৈ যাব কাৰণ সিৰিজটো চলাই নিয়াৰ আগতে প্ৰতিটো ক্যান্ডিডেট যিসকল ক্যান্ডিডেট নতুন বা যিসকল ক্যান্ডিডেট কম্পিটিটিভ এক্সামত বহি পোৱা নাই বা ফাৰ্স্ট টাইম বহিব তেওঁলোকৰ বাবে এটা ইন্ট্ৰোডাকশন ক্লাস যথেষ্ট জৰুৰী কাৰণ 1 নম্বৰ ক্লাসটো চাই পেলাইহে 2 নম্বৰ ক্লাসটো আপুনি বুজি পাব আজিৰ 1 নম্বৰ ক্লাসটো আমি আলোচনা কৰিম যে আমি গোটেই সিৰিজটো কি পঢ়িম কেনেকুৱা বস্তু পঢ়িম সিলেবাসটো কি হয় মেইন হৈছে সিলেবাস এই সিলেবাসটো আপোনাৰ সম্পূৰ্ণ সিলেবাস এটা মই দিম আপোনাক এই সিলেবাসটো নিশ্চয় আপোনাৰ যথেষ্ট সহায় হ'ব কাৰণ এটা প্ৰপাৰ সিলেবাস যদিও অফিচিয়ালি প্ৰপাৰ সিলেবাসটো নাই তথাপি এটা আমাৰ ফালৰ পৰা প্ৰপাৰ সিলেবাস আমি দিব চেষ্টা কৰিম যেহেতু জেনাৰেল এপ্টিটিউড পাৰ্টটো মই নিজে চাম গতিকে কি আছে কেনেকুৱা আছে তাৰে আজি ক্লাস নম্বৰ 1 আৰু ক্লাস নম্বৰ 2 যদি লাগে আপুনি কমেন্ট কৰি জনাব এটাৰ পিছত এটা ক্লাস আহি থাকিব আৰু যিমানখিনি লগে আমি পাৰো মই টাৰ্গেট কৰিছো 30 টাৰ ওপৰত যাতে ক্লাস দিব পাৰো গতিকে জনাব নিশ্চয় আপোনালোকৰ যথেষ্ট হেল্প হ'ব তো আৰম্ভ কৰিছো ক্লাস নম্বৰ 1 ইন্ট্ৰোডাকশন যে গুৱাহাটী হাইকোৰ্টৰ যিটো জেনাৰেল এপ্টিটিউড পাৰ্ট আছে জেডব্লিউ 367 টা পোষ্ট আছে যদি কোনোবা এপ্লাই কৰা নাই এপ্লাই কৰক সময় আছে 31 তাৰিখ লাষ্ট ডেট কি সোনকালে এপ্লাই কৰাটো ভাল নিজৰ কাৰণে তো কোন প্ৰথমে চাও যে গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ বুলি আমাৰ এটা পোষ্ট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বুলি ইয়াতে টোটাল পোষ্ট আছিল 367 টা এই বিষয়ে আপোনালোকে জানে আৰু ইয়াৰ ভিতৰত যেটো এটা প্ৰপাৰ সিলেবাস যেটো ষ্টেজ 1 ত আমাৰ ৰিটেন এটা এক্সামিনেশন হ'ব এই ৰিটেন এক্সামত যেটো প্ৰপাৰ সিলেবাস আছে সেই প্ৰপাৰ সিলেবাসটোৰ ভিতৰত আমাৰ কাৰণে এটা সিলেবাস আছে যেটো আমি পঢ়িম ওকে আৰু হেতু হৈছে জেনাৰেল এপ্টিটিউড ওকে আৰু সেই জেনাৰেল এপ্টিটিউডত ইয়াত মাৰ্কস মেনশন কৰা আছে নোটিফিকেশনখনত The 20 marks generally aptitude ফালৰ পৰা আহিব আৰু এই 20 marks যদি আপুনি অকমান যদি 18 ও পায় বা 15 প্লাস ও পায় নিশ্চয় বাকি ফালত আপোনালোকৰ যথেষ্ট হেল্প হ'ব তো ইয়াত আমি টাৰ্গেট কৰিম যে আমাৰ যিকেইটা ষ্টুডেন্টে ইয়াত পঢ়িব বা আমাৰ লগত পঢ়িব বা মোৰ লগত পঢ়িব তেওঁলোকে যাতে 15 প্লাস বা 15 ওপৰত যাতে জেনাৰেল এপ্টিটিউডত স্কোৰ কৰিব পাৰে মানে 15 টাৰ ওপৰত যাতে তেওঁলোকে শুদ্ধভাৱে লিখিব পাৰে গতিকে হেতু আমি এটা টাৰ্গেট লৈছো যাতে 15 প্লাস যাতে ষ্টুডেন্টে সলভ কৰিব পাৰে এক্সামত মই নকও যে 20 টা গুটি কেটা পাৰিব বুলি পাৰিব তাৰ মাজে বহুত এনেকুৱা লৰা ছোৱালী আছে গুটি 20 টা পাৰিব তথাপিও টাৰ্গেট লৈছো আমি 15 টাৰ ওপৰত যাতে সকলোৱে কৰিব পাৰে হল তো 20 নম্বৰ থাকিব তো 15 টাৰ ওপৰত 20 নম্বৰ 20 টা কোৱেশ্চন বুলি যদি আমি ভাবো সেই হিচাপত মই কৈছো যে 15 টাৰ ওপৰত যাতে আপুনি কৰিব পাৰে ওকে যদি মাৰ্কসটো বেছিকে ৰাখে বেছিকে হ'ব তো ইয়াৰ যে প্ৰপাৰ সিলেবাস মই আপোনাক দেখাম সেই প্ৰপাৰ সিলেবাসটো আমি ফলো কৰিম যে গোটেই সিৰিজটো তো প্ৰপাৰ সিলেবাসটো যদি আপোনালোকক মই এবাৰ দেখাব যাম আপোনালোক অকমান ভালদৰে চালে গম পাব যে সিলেবাসটোত কি আছে ওকে তো এই সিলেবাসটোত আমাৰ কি টপিক ইনক্লুড আছে যদি ভালদৰে চাব যাও আপুনি টপিক এটা ধুনিয়াকে এবাৰ চাই যাওক টাইম এন্ড ওয়াৰ্কৰ ওপৰত আমি ক্লাস কৰিম টাইম এন্ড ডিসটেন্সৰ ওপৰত ক্লাস কৰিম ওকে এলসিএম এইচএফ ৰিলেটেড কিছুমান প্ৰবলেমে ডাইৰেক্ট এলসিএম ওলাব নিদিব ডাইৰেক্ট এইচএফ ওলাব নিদিব তাৰ ওপৰত আমি ক্লাস কৰিব লাগিব সিম্পল ইন্টাৰেষ্টৰ ওপৰত আমি ক্লাস কৰিম এৰিয়াৰ ওপৰত ক্লাস কৰিম ওকে পেৰিমিটাৰো থাকিব পাৰে বাট এৰিয়াটো আমাৰ কাৰণে ইম্পৰ্টেন্ট পেৰিমিটাৰ কোৱেশ্চন খুব কম আহে ট্ৰেইনৰ ওপৰত ক্লাস কৰিম বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত ক্লাস কৰিম আমি ওকে পাৰ্টনাৰশ্বিপ লাগিব পাইপৰ ওপৰত আমি কোৱেশ্চন কৰিব লাগিব সিম্পল ইকুৱেশ্যন ইকুৱেশ্যন সলভিং ৰিলেটেড থাকে যাৰ লগত আমাৰ অলপ ওয়াৰ্ড প্ৰবলেমৰ ৰিলেট থাকিব তো তাত ওয়াৰ্ড প্ৰবলেম খিনি ইনক্লুড হৈ যাব কোৱাড্ৰেটিক ইকুৱেশ্যনটো কৰিব লাগিব কাৰণ যেটো গ্ৰেজুৱেট লেভেল এক্সাম হ'ব বা গ্ৰেজুৱেটৰ কোৱালিফিকেশন হিচাপে যদি এক্সামটো লৈছে গতি কোৱাড্ৰেটিক ইকুৱেশ্যন এড কৰিব মিক্সাৰৰ ওপৰত কোৱেশ্চন কৰাটো ভাল হ'ব মিক্সাৰৰ ওপৰত আমি কোৱেশ্চন খুব কমকে কৰো জেনেৰেল পৰীক্ষা বল বাট এবাৰ আমি কৰিব লাগিব আৰু পাৰ্সেন্টেজ এটা মেজৰ টপিক যাত বহুত খিনি সাব টপিক সোমাই আছে এটা আছে মেইন টপিক ইয়াৰ ভিতৰত কিছু সাব টপিকও আমাৰ সোমাই আছে এই সাব টপিক খিনি মই আপোনালোকক বেলেগকে দেখাম ঠিক আছে প্ৰথম আপুনি এখিনি এবাৰ চাই লওক আৰু আছে মই দেখাই আছো প্ৰথম এখিনি আপুনি গম পাইছে এই টপিক এটা আমি কৰিব লাগিব আৰু আমি অকমান টপিক হিচাপত কৰিব কাৰণে এবাৰ চেষ্টা কৰিম ওকে টপিক হিচাপত আমি ক্লাছবোৰ কৰিব কাৰণে চেষ্টা কৰিম আৰু নিশ্চয় আপোনালোকৰ যথেষ্ট হেল্প হ'ব ইয়াৰ পিছত আছে নাম্বাৰৰ ওপৰত কোৱেশ্চন বুলি ক'লে ডিভিজিবিলিটি হ'ব পাৰে ডিজিটছৰ ওপৰত হ'ব পাৰে টু ডিজিট নাম্বাৰৰ ওপৰত হ'ব পাৰে হল
আৰু বেলেগ বেলেগ এনেকুৱা নাম্বাৰ ৰিলেটেড প্ৰাইমেৰী নাম্বাৰ ৰিলেটেড কিছুমান কুৱেশ্যন আছে কম্পজিট নাম্বাৰ ৰিলেটেড কিছুমান কুৱেশ্যন আছে তো সেই নাম্বাৰ ৰিলেটেড কিছুমান কুৱেশ্যন আমি চাব লাগিব ৰেচিঅ এণ্ড প্ৰপৰ্চন এইটো মেজৰ টপিক সেইটো আমি সকলোৱে জানো এভাৰেজৰ ওপৰত আমি কুৱেশ্যন কৰিব লাগিব কম্পাউণ্ড ইণ্টাৰেষ্ট সিম্পল ইণ্টাৰেষ্ট যেটো মই অকমান আগত ক'লো কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত আপুনি চাব লাগিব আমি পঢ়িম ভলিউম বুলি এই কাৰণে কৈছে কাৰণ 3D দুটা বস্তু জায়গা সারফেস এরিয়া ভলিউম তার ভলিউমটো আমি ইম্পর্টেন্ট দিম সারফেস এরিয়া কো দিম বাট ভলিউমটো বুলি কোৱা ললে 3D যেটো টপিক হে টপিকটো ইয়াত ইনক্লুড হৈ যাব প্রফিট এন্ড লস সাম ওকে এটো আমি অকমান রিজনিং পার্টত সাম অড মেন আউটটো ওকে এখনি আমি রিজনিংৰ পার্টত সাম নাম্বার আৰু এজ আমি চাব লাগিব বয়সৰ ৰিলেটেড কিছুমান কোৱেশ্চন থাকিব হে বয়সৰ ৰিলেটেড কোৱেশ্চন চাব লাগিব সিম্পলিফিকেশন চাব লাগিব এপ্ৰক্সিমেশন তাৰ লগত একেলগে আহিব ইন্ডাইসেস আৰু চাৰ্টস আমি চাব লাগিব মেনচুৰেশন বুলি কোৱা লয় গুটি এৰিয়া পেৰিমিটাৰ সারফেস এৰিয়া ভলিউম গুটি 2D 3D গুটি বডি ইনক্লুড হৈ যাব পারমুটেশন কম্বিনেশন এটা টপিক মই ইয়াত এড কৰিছো এখানে এড কৰিছো ই অলপ আমাৰ অকমান গ্ৰেজুৱেট যদি এক্সাম হয় তাতে ই অকমান ই ইনক্লুড থাকে যদি পারমুটেশন কম্বিনেশন আমি কৰাটো ভাল হ'ব probability আমি কৰিব ইয়াত আৰু কেটামান মই ইনক্লুড কৰি দিছো এটা ইনক্লুড কৰিছো মই ট্ৰিগোনোমেট্ৰি ইয়াত মই মেনশন কৰা নাই কিন্তু ট্ৰিগোনোমেট্ৰিৰ বিষয়ে আমি পঢ়িম ওয়ার্ড প্রবলেমটো মই অলৰেডি ইয়াত কৈছো যে ট্ৰিগোনোমেট্ৰিটো আমি ইয়াতে কমপ্লিট কৰিব লাগিব ওকে ট্ৰিগোনোমেট্ৰি আমি কৰিম বাকি যিখিনি আছে গুটেখিনি আপোনালোকে দেখিছে আৰু কিছুমান সৰু সৰু টপিক ইয়াৰ মাজত আহি যাব এখিনি মই কব খোজা নাই ধৰ এপি আহিব জিপি আহিব ওকে এনেকুৱা টপিক কিছুমান আহিব যিবোৰ আমি ইয়াতে পঢ়িম এপি বুলি পঢ়িব লাগিব অকমান জিপি বুলি পঢ়িব লাগিব ওকে এনেকুৱা কিছুমান টপিক যিবোৰ টপিক ইয়াত ইনক্লুড নাই অকমান জিওমেট্ৰি আমি এড কৰিম ইয়াতে আমি জিওমেট্ৰি এড কৰিম জিওমেট্ৰি অলপ বেসিক কনসেপ্ট আমি ইয়াতে এড কৰিব লাগিব তো জিওমেট্ৰি আমাক ইয়াত লাগিব ইকুৱেশ্যনৰ বিষয়ে ইতিমধ্যে কৈছো নাম্বাৰৰ ওপৰত নাম্বাৰ সিস্টেম বুলি কয় প্ৰবলেমৰ নাম্বাৰবোৰ মেনশন কৰা আছে যে নাম্বাৰ সিস্টেম হিচাপে কাম কৰিব আৰু এখনি জেনাৰেলি ম্যাথছৰ হিচাপত আমি কৰিব লাগিব আৰু জেনাৰেলি এপ্টিটিউড অকল ম্যাথছে নাহে কিন্তু তাত কিন্তু ৰিজনিং আহিব এই ৰিজনিংৰ এটা প্ৰপাৰ সিলেবাস তোমালোকক মই দিছো বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ইয়াতে আমি ৰিজনিংৰ কিছুমান টপিক দিছো এই ৰিজনিংৰ টপিক কিনো আমি এই সিৰিজটোতে কৰিম অকল ম্যাথছে নকৰো ৰিজনিংৰ টপিক কিনো এই সিৰিজটোত কৰিম গতিকে ৰিজনিংৰ এই টপিক এটা এবাৰ ধুনিয়াকৈ চাই লওক আৰু গোটেই ৰিজনিংৰ টপিক খিনি আমি যদি পাৰো কমপ্লিট কৰিব কাৰণে চেষ্টা কৰিম ঠিক আছে গতিকে জেনাৰেল এপ্টিটিউডৰ কাৰণে চিন্তা কৰিব কোনো কাৰণ নাই ফৰ্ম ফিল আপ কৰক ধুনিয়াকৈ মানে কি বুলি কয় এপ্লিকেশনটো কমপ্লিট কৰক আৰু আমি ইয়াতে পঢ়া আৰম্ভ কৰিম 1 নম্বৰ ক্লাস গৈছে মাত্ৰ কিন্তু ক্লাসবোৰ আপুনি কন্টিনিউছ হ'ব কেতিয়াবা এনেকুৱা হয় আমি দেখা পাওঁ 5 নম্বৰ ক্লাসটো চাইছে 3-4 চোৱা নাই তো পিছত কিবা কৈছে এটো দিয়া নাই গতিকে অলপ সিস্টেমত চাওক ধৈৰ্য ধৰি পেলাই চাওক দৌৰাদৌৰিকে এনেকুৱা নহয় কিন্তু সাবজেক্ট এনেকুৱা নহয় কিন্তু ম্যাথছ হয় দৌৰাদৌৰিকে শিকা বস্তু নহয় বা এদিনতো আপুনি শিকিব নোৱাৰে মানে গোটেই বছৰটো ধৰি শিকিব নোৱাৰে গতিকে ধৈৰ্য সহকাৰে ল'ব বেসিক হিচাপে ল'ম এটা ক্লাছত লাগিলে এটা বা দুটা টপিক আমি ইনক্লুড কৰিম সেই টপিকটোৰ কনসেপ্ট ল'ম লৈ পেলাই তাৰ ওপৰত কোৱেশ্চন কৰিম ঠিক আছে তো তাৰ ওপৰত এই সিৰিজটো কন্টিনিউ কৰিম ওকে তো সিৰিজটো লাগেনে জনাবা তো এইটো আছিল সিলেবাস আৰু এই সিলেবাসৰ ওপৰত আমি ক্লাস 2 পৰা আমি স্টাৰ্ট কৰি গৈ থাকিম তো ক্লাস 1 টু অনলি ইন্ট্ৰোডাকশন পাৰ্ট আছে ঠিক আছে কাৰো আপত্তি নাই সিলেবাস এটা এটলিষ্ট পাইছা তুমি এনেকুৱা লাগিব যে এটো টপিক নাহে নেকি এটা টপিক ইয়াত মই মেনশন কৰা নাই যেটো টপিক আমি জেনাৰেলি পঢ়িম কিন্তু ইয়াত গোটেইবোৰ মেনশন কৰা গোটেই মেনশন কৰি সিলেবাস বহুত ডাঙৰ হৈ যাব বাট ইয়াতে মেইন টপিক এটা মই ইনক্লুড কৰিছো যিকেইটা টপিক আমাক লাগে হ'ব তেতে 2 নম্বৰ ক্লাছত চবকে লাগ পাম ওকে আৰু ইগল এডুকেশ্যন এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু ইগল এডুকেশ্যন এপটো যদি ডাউনলোড কৰে ইগল এডুকেশ্যন আসাম বুলি আপুনি সাৰ্চ কৰিব প্লে ষ্টৰত ডাউনলোড কৰাৰ পিছত তাত আপুনি এটা ধুনিয়া ডিজাইন পাব গুৱাহাটী হাই কোৰ্টৰ মক টেষ্ট ওকে এ 30+ মক টেষ্টৰ কোৱেশ্চন ইনক্লুড কৰা আছে ম্যাথমেটিক্সৰ অকল ম্যাথছৰে আছে বাট 300+ not 30+ 300+ আছে মানে 300 তাৰো বেছি মক কোৱেশ্চন ইনক্লুড কৰা আছে সলিউশন পে अवेलेबल থাকিব আনসারটো নিজে আপনি যারা বি দিছে হবলে দিছিলে তাত এই বুলি লাষ্টত অটোমেটিক মেনশন আহিব আৰু লাষ্টত আমি কেইদিনমান পিছত এটা ফ্ৰী টেষ্ট সিৰিজ তাতে ইনক্লুড কৰিম এটো এক্সট্ৰাকে এইটো ভিতৰতে আহি যাব হেটো এক্সট্ৰাকে ল'ব নালাগে ফ্ৰী টেষ্ট সিৰিজ কিছুমান পিডিএফ আকাৰত আমি তাতে দিম আপোনালোকে নোটস হিচাপে ল'ব পাৰে যেনেকৈ আপোনালোকে তাতে এড কৰা হ'ব তো গুৱাহাটী হাই কোৰ্টৰ এই বেচটো এপটো ডাউনলোড কৰি আপুনি পাই যাব তাত মক টেষ্ট দিব পাৰিব 300ৰ ওপৰত কোৱেশ্চন আছে আপুনি কোৱেশ্চন হেতু মক টেষ্ট হিচাপে দিলে বাট কোৱেশ্চন কি লৈ পেলাই আপুনি ঘৰত সলভ কৰিব পাৰিব 300 কোৱেশ্চন যদি আপোনাৰ লগত তাত থাকে মই ভাবো এটা ডাঙৰ ম্যাথছৰ কন্টেন্ট আপোনাৰ লগত থাকি যাব ডেমো সম্ভৱ যথেষ্ট হেল্প কৰিব তো ইগল এডুকেশ্যন আসাম এপটো আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব নতুবা www.eagleeducationasam.com ত গৈ পেলাই আপুনি কোৰ্সটোৰ বিষয়ে চাব পাৰে ঠিক আছে ওকে আৰু এখন হাইকোৰ্টৰ কিতাপ ইতিমধ্যে ছাত্ৰছাত্ৰী লৈছে আকোৱালি তো কাৰোবাৰ যদি প্ৰয়োজন আছে জনাব পাৰে ঠিক আছে তেন্তে আমি এটাৰ পিছত এটা ক্লাস আমি আৰম্ভ কৰিম ওকে তো সকলোৱে চাই থাকিব 2 নম্বৰ ক্লাসটো লাগে না নালাগে এবাৰ জনাব আৰু 2 নম্বৰ ক্লাসটো অতি সোনকালে আপোনালোকৰ মাজলৈ আনিম চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ